আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে অসমৰ সকলো ছাত্ৰ-ছাত্ৰীৰ লগতে অসমৰ চৰকাৰী কৰ্মচাৰীসকলক এই ভিডিঅ'টোৰ জৰিয়তে স্বাগতম জনাইছোঁ। যেই নহওক আমাৰ অসমৰ শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগু ডাঙৰীয়াই জনতা ভৱনত এটা ডাঙৰ ঘোষণা কৰিলে আৰু ৰাজ্যত আগুৱালে গৰমৰ বন্ধ আৰু কেতিয়াৰ পৰা দিব গৰমৰ বন্ধ আৰু কিমান দিন আগুৱালে এই গৰমৰ বন্ধ আৰু কেতিয়াৰ পৰা দিয়া হ'ব গৰমৰ বন্ধ আৰু এইটো সিদ্ধান্ত হঠাৎকৈ কিয় লোৱা হ'ল সেই কথাখিনি তোমালোকক মই এই ভিডিঅ'টোৰ জৰিয়তে তোমালোকক জনাই দিম। তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিবা, যিহেতু আজি জনতা ভৱনত শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়াৰ ডাঙৰ ঘোষণা এইটো তোমালোকে চাবা কিহৰ কাৰণে এই সিদ্ধান্তটো ল'লে আৰু আগতে কেইদিন গৰমৰ বন্ধ দিছিল আৰু বৰ্তমান গৰমৰ বন্ধ কেইদিন আগুৱাই দিয়া হ'ল আৰু এই বন্ধটো কিমান তাৰিখৰ পৰা পৰিব এইটো অকল চৰকাৰী স্কুল কলেজৰ কথাহে কোৱা হৈছে, যিহেতু প্ৰাইভেট শিক্ষা অনুষ্ঠান সেইবিলাক প্ৰাইভেট শিক্ষা অনুষ্ঠানৰ মেনেজমেণ্টৰ ওপৰতহে ভিত্তি কৰিব। সিহঁতে 10 দিন 15 দিন 20 দিন সিহঁতে যি দিব পাৰে, কিন্তু এই ভিডিঅ'টো অনলি গভৰ্ণমেণ্ট স্কুলছৰ কাৰণে। তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিবা, স্কিপ নকৰিবা। আৰু লগতে তোমালোকক আৰু এটা কথা কৈছোঁ, তোমালোকে যদি চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেন্তে চেনেলটো এতিয়া ছাবস্ক্ৰাইব কৰি ল'বা আৰু এনেকুৱা ধৰণৰ নতুন নতুন আপডেটসমূহ তোমালোকে পাই থাকিবা। ইয়াতে লিখা আছে ৰাজ্যত আগুৱালে গৰমৰ বন্ধ আৰু ইয়াতে আমাৰ অসমৰ ডক্টৰ ৰণোজ পেগু ছাৰে কি জনাইছে। আজি জনতা ভৱনত শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ এই ঘোষণা 25 জুনৰ পৰা 25 জুলাইলৈ হ'ব গৰমৰ বন্ধ আৰু 5 দিন আগুৱাই দিয়া হ'ল গৰমৰ বন্ধ। আগতে 25 দিন আছিল গৰমৰ বন্ধ আৰু এতিয়া আৰু 5 দিন ইনক্লুড কৰিলে, এতিয়া 30 দিন হ'ব গৰমৰ বন্ধ আৰু এইটো মাহৰ 25 তাৰিখৰ পৰা 25 জুনৰ পৰা 25 জুলাইলৈ থাকিব গৰমৰ বন্ধ। লগতে বান পৰিস্থিতিৰ বাবে এই সিদ্ধান্ত চৰকাৰৰ আৰু উৎকট গৰমৰ বাবে এই সিদ্ধান্ত লৈছে চৰকাৰে। যিহেতু ইয়াৰ আগতে মই আৰু এটা ভিডিঅ' দিছিলোঁ আৰু সেই ভিডিঅ'টোত কৈছিলোঁ যিটো অসমৰ যিটো শিক্ষা বৰ্ডৰ ফালৰ পৰা যিটো কথা কৈছে যে শিক্ষাৰ যিটো বছৰ, শিক্ষাৰ যিটো বৰ্ষ সেইটো আগুৱাই আনিব। যিহেতু ক'ভিডৰ আগত শিক্ষাবৰ্ষটো জানুৱাৰী মাহৰ পৰা আছিল, কিন্তু ক'ভিডৰ পিছৰ পৰা এপ্ৰিল মাহৰ পৰা শিক্ষা বৰ্ষটো আৰম্ভ হৈছিল। যিহেতু আগৰ দিনত জানুৱাৰীৰ পৰা শিক্ষাবৰ্ষবোৰ আৰম্ভ হৈছিল কাৰণে ইমান এটা গৰমে ধৰিব পৰা নাছিল, যিহেতু গৰমৰ মাজতেই বন্ধটো দিব পৰা গৈছিল আৰু সেই সকলোবিলাক তথ্য চালি জাৰি কেনে এইটো সিদ্ধান্ত লৈছে আমাৰ অসম চৰকাৰে। আৰু মই তোমালোকক কৈছোঁ বন্ধ তোমালোকৰ চৰকাৰী স্কুল কলেজৰ ছাত্ৰ ছাত্ৰীসকলক কৈছোঁ, লগতে কৰ্মচাৰীসকলক কৈছোঁ বন্ধ 25 জুনৰ পৰা 25 জুলাইলৈকে ইয়াতে 5 দিনমান আগুৱাই দিয়া হৈছে। যেই নহওকৈ ভিডিঅ'টোৰ জৰিয়তে যিখিনি ক'লোঁ, আপোনালোকে যদি আৰু কিবাকৈ সুধিব খোজে কমেণ্ট ছেকশ্যনত কমেণ্ট কৰিব পাৰে। আৰু লগতে আপোনালোকক আৰু এটা কথা ৰিকুৱেষ্ট কৰিছোঁ, লগতে মৰমৰ ছাত্ৰ ছাত্ৰীসকলক আৰু এটা ৰিকুৱেষ্ট কৰিছোঁ, যদি এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। থেংক ইউ SI লাইট অফ এডুকেশ্যন, থেংক ইউ ৱাটছিং দ্য ভিডিঅ'।